জয় হিন্দ নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ কাৰণে পঢ়ি আছে। যিহেতু এতিয়া আপোনাৰ এক্সামৰ কাৰণে বেছি দিন নাই, 10-15 দিনৰ সময় আছে। সেইটো সময়ত আপুনি বহুত ভালকৈ ইউটিলাইজ কৰিব লাগিব আৰু এনেকৈ পঢ়িব লাগিব যে আপোনাৰ ৰিজাল্টটো বহুত ভাল হওক। বিকজ যোনটো নেক্সট ষ্টেজ আপোনাৰ ৰিটেন এক্সাম, সেইটো ষ্টেজটো বহুতেই ক্ৰুচিয়েল ষ্টেজ ৰিগাৰ্ডিং ইয়ৰ চিলেকশ্যন। যদি ৰিটেন এক্সামটো ভাল হয়, আপোনাৰ চিলেকশ্যন হোৱাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়, প্ৰবল হৈ যায়। চ' আপুনি পঢ়াটো বহুতেই ইম্পৰ্টেণ্ট। চ' যোৱাকালি সকলোৱে গম পালে আমাৰ অসম পুলিচ ABUB APR লেভেলৰ যিমান কনষ্টেবলৰ ফিজিকেল এক্সাম হৈছিলে তাৰ ৰিজাল্ট আপুনি পালে, তাৰ কাট অফ লিষ্ট পালে। আমাৰ DSP ফেমিলিৰ পৰা বহুত মানুহে বহুত ভাল ৰিজাল্ট কৰিলে, তাৰ কাৰণে উই আৰ ৰিয়েলি এপ্ৰিচিয়েটিং দেম। বিকজ সেইটো ৰিজাল্টটো উই আৰ এক্সপেক্টিং ডেট আমাৰ DSP ফেমিলিৰ পৰা বহুত মানুহে ফিজিকেলটো কোৱালিফাই কৰিব এণ্ড ৰিয়েলি কোৱালিফাই কৰিছে। চ' উই ৰিয়েলি কংগ্ৰেচুলেট অল দ্য মেম্বাৰ অফ DSP ফেমিলি। যোনে কোৱালিফাই কৰিলে সিহঁতকো কংগ্ৰেচুলেশ্যন, আৰু যোনে কৰা নাই সিহঁতকো কংগ্ৰেচুলেশ্যন। বিকজ নকৰাবিলাকে নেক্সট টাইম আৰু ভালকৈ পঢ়িব আৰু আই এচিয়'ৰ ডেট সিহঁতে ভালকৈ এটা ৰিজাল্ট লৈ আহিব ফিজিকেলত, হয়নে? চ' সেইটো বিষয়ে আমি চৰ্চা নকৰোঁ। এতিয়া আমি চৰ্চাটো কিহৰ বিষয়ে কৰিম, মই 2-3টামান কথা আপোনাৰ লগত ডিছকাশ্যন কৰাটো বহুতেই ইম্পৰ্টেণ্ট। যোৱাকালি যোনটো কাট অফ আহিছিলে অসম পুলিচ ABUB APR কাট অফ, সেইটো কাট অফৰ বিষয়ে 2-3টামান কথা আছে যোন আপোনাৰ লগত চৰ্চা কৰাটো ইম্পৰ্টেণ্ট। এতিয়া চাওক, মই 3-4টা ডিষ্ট্ৰিক্টত দেখা পালোঁ কাট অফটো বহুতেই হাই গৈছে, বহুতেই হাই, জোখৰ পৰা বেছি হাই। ঠিক আছে, আমি যদি চাওঁ বিশ্বনাথ ডিষ্ট্ৰিক্টত 33.12 গৈছে। সেইটো আনএক্সপেক্টেড, বিকজ আনবিলিভেবল কাট অফ। ঠিক আছে, আপুনি ভাবিব নোৱাৰা কাট অফ, বিলিভ কৰিব নোৱাৰা কাট অফ। বিকজ এনেকুৱা কাট অফ কোনোৱে এক্সপেক্ট কৰা নাই, হয়নে? বিকজ আমি যিমান কাট অফ দেখা পাইছোঁ, আগতে 32 মান কাট অফ আহিছিলে, কিন্তু এইবাৰ ডাইৰেক্টলি 34 চো হৈছে। আমি যিমান এনালাইচিছ কৰিছোঁ, আমি এনালাইচিছ আপোনাক কৈ আছোঁ যে 33 হ'ব পাৰে, কিন্তু 33 আপ যাব নোৱাৰে, যেন তেন 33 চুব পাৰে, এইটো কৈ আছোঁ। কিন্তু ইয়াত যোনটো আমি দেখা পালোঁ, ইটছ এৰাউণ্ড 34, আৰু 34ও চুইছে কোনোবা ডিষ্ট্ৰিক্টতো। চ' সেইটোতো আনবিলিভেবল কাট অফ, হয়নে? এইটো কাট অফটো ভাবিব নোৱাৰে কাট অফ। এতিয়া যেতিয়া প্ৰথমতে এইটো কাট অফ লিষ্ট ওলাইছিলে, মই ভাবিছিলোঁ ফেক কাট অফ নেকি, কাৰণ ৱেবছাইটটো খোলা নাছিলে, ছাৰ্ভাৰো খোলা নাছিলে। সেইকাৰণে এই কাট অফটো আমাৰ যোনটো অফিচিয়েল গ্ৰুপ আছে, ডিফেন্স ষ্টাডি কৰ্ণাৰ গ্ৰুপ, তাত ভাইৰেল হৈ গৈছিলে। এতিয়া মই ভাবিলোঁ ইমান হাই কাট অফটো যাব নোৱাৰে, বিকজ উই আৰ অলছ' এনালাইজিং দ্য কাট অফ, হয়নে? আমিও এনালাইজ কৰি আছিলোঁ। আমি এনালাইজ কিহৰ ভিত্তিত কৰিছিলোঁ? আপোনাৰ ৰেছপন্সৰ ভিত্তিত, আপোনাৰ নম্বৰৰ ভিত্তিত, আপোনাৰ ভোটৰ ভিত্তিত। তো যিমানে ভোটিং কৰিছে, সেইটো আমি কাউণ্ট কৰা, আমি যেতিয়া এনালাইচিছ কৰিলোঁ, তাত যেতিয়া আমি চালোঁ, তাৰপিছত আমি সেইটোৱে গম পালোঁ যে য়েছ, কাট অফটো 32 এৰাউণ্ড যাব, 33 এৰাউণ্ড যাব, কিন্তু 33 ক্ৰছ নকৰে। কিন্তু যোনটো এতিয়া কাট অফ দেখা পালে, ইটছ এৰাউণ্ড 34, আনবিলিভেবল কাট অফ, ভাবিব নোৱাৰা কাট অফ, হয়নে? আমি যদি আপুনি বাক্সা ডিষ্ট্ৰিক্ট চাই 33.72 গৈছে URৰ। আমি URৰ লৈ পেলাই কিয় কথা কৈ আছোঁ, কাৰণ যিমান মেজৰিটি ডিষ্ট্ৰিক্ট আছে তাত URৰ কাট অফ বেছি থাকে। চ' আমি URৰ লৈ পেলাই কথা কৈ আছোঁ, ঠিক আছে? চ' আপুনি যদি বাক্সা ডিষ্ট্ৰিক্টত চাই, ইটছ এৰাউণ্ড 33.72, যোনটো বহুতেই বেছি কাট অফ, ভাবিব নোৱাৰা কাট অফ। মই আকৌ গৈ আছোঁ, আপুনি যদি চাই লখিমপুৰ ডিষ্ট্ৰিক্ট, ইটছ এৰাউণ্ড 33.51, এণ্ড মাজুলী ডিষ্ট্ৰিক্ট 33.76। এইবিলাক কাট অফ যোনটো আপুনি দেখা পাইছে, বহুতেই ভয়ংকৰ কাট অফ, বহুতেই হাই কাট অফ। বিকজ এনেকুৱা কাট অফ কোনোৱে এক্সপেক্ট কৰে না, মই এক্সপেক্ট কৰিছোঁ, না কোনো টিচাৰে এক্সপেক্ট কৰিছে, না ষ্টুডেণ্টে এক্সপেক্ট কৰিছে, হয়নে? কেণ্ডিডেটবিলাকে ভাবি আছে য়েছ ছাৰ, আমি 31 থাকিলে আমাৰ চান্সেছ আছে, ঠিক আছে? আৰু ময়ো ভাবিছিলোঁ চান্সেছ আছে, বিকজ এনেকুৱা কাট অফটো কোনে এক্সপেক্ট কৰা নাই, হয়নে? আপুনি যদি আৰু চাই, তেনেহ'লে আপুনি গম পাব যে য়েছ, আপোনাৰ যোনটো তামোলপুৰ ডিষ্ট্ৰিক্ট আছে, তাততো ভয়ংকৰ আৰু চবতকৈ বেছি কাট অফ, যোনটো কোনেও নাভাবে আৰু। সেইটো আনএক্সপেক্টেড, আনবিলিভেবল, আনইমেজিনেবল কাট অফ। সেইটো হয় 34.08 URৰ মেলৰ কাট অফ, ভাবকচোন। আৰু কাট অফ মানে কি, এটা সীমা যাৰ ওপৰত মানুহবিলাক ৰখা যায়, নেক্সট ষ্টেজৰ কাৰণে, কেণ্ডিডেটবিলাক নেক্সট ষ্টেজৰ কাৰণে ৰখা যায়। চ' কাট অফ মানে এটা সীমা হয়, এটা এভাৰেজ নম্বৰ হয়। এটা ডিষ্ট্ৰিক্টত কিমান মানুহে কি এভাৰেজ নম্বৰ পাইছে, সেইটোকে কাট অফ বুলি কোৱা যায়। এতিয়া যদি এভাৰেজ নম্বৰ 34, ভাবকচোন সেইটো ডিষ্ট্ৰিক্টত নম্বৰ কেনেকুৱা পাইছে, মানুহে 36, 37, 38 পাইছে নেকি? সেইটো এটা চৰ্চা কৰা কথা, সেইটো এটা কুৱেশ্যনেবল কুৱেশ্যন, হয়নে? চ' সেইটো বহুত ডাঙৰ কথা। মোক সেইটো বস্তুটো মই বুজা নাই, সেইকাৰণে আপোনাৰ লগত ডিছকাশ্যন কৰাটো ইম্পৰ্টেণ্ট। হয়, এইটো হ'ব পাৰে যে য়েছ, কম্পিটিশ্যনটো বাঢ়িছে, মানুহ বেছি আছিলে এপ্লাই কৰা, সেইকাৰণে কাট অফ হাই গৈছে, মানুহ ভাল পাৰফৰ্মেঞ্চ দেখাইছে, ভাল এটা নম্বৰ লৈ আহিছে, সেইকাৰণে কাট অফ হাই গৈছে, বা পষ্ট কম, সেইকাৰণে কাট অফ হাই গৈছে। কিন্তু আমি যদি প্ৰিভিয়াছ ইয়াৰ কম্পেৰিজন কৰোঁ পষ্টৰ, তেনেহ'লে ইমান কমটো পষ্ট নাছিলে, 200-300টো পষ্ট নহয়, হয়নে? মই যেতিয়া এক্সাইজৰ এক্সাম দিছিলোঁ, মই 200 পষ্টৰ কাৰণে অসম এক্সাইজৰ এক্সাম দিছিলোঁ। 1600 মিটাৰ ৰানিং আছিলে, সেইটো সময়তো আউট অফ 40 36 গৈছিলে, ভাবকচোন। সেইটো সময়তো 200টা পষ্ট আছিলে, অনলি 200 পষ্ট, আৰু URৰ কাৰণে মেবি 80 চামথিং পষ্ট আছিলে। চ' সেইটো সময়ত যদি তেনেকুৱা কাট অফ যাব পাৰে, এতিয়াতো বহুত পষ্ট আছে ন? এতিয়া যদি 34 গৈ আছে, দেন ইটছ আনইমেজিনেবল, হয়নে? এইটো ভাবিব নোৱাৰা কাট অফ।
এতিয়া ইমান ভয়ংকৰটো মানুহে পাৰফৰ্মেঞ্চ কৰা নাই চাগে যে 34 যাব পাৰে কাট অফটো। চ' য়েছ মেবি মই ৰং হ'ব পাৰোঁ, যে মই ভাবি আছোঁ নহয় মানুহে ইমান পাৰফৰ্মেঞ্চ কৰা নাই। সঁচাকৈ মানুহে পাৰফৰ্মেঞ্চ কৰিছে চাগে, মানুহে তেনেকৈ দৌৰিছে চাগে, তেনেকৈ জাম্প কৰিছে, কিন্তু ভাবকচোন 34 যদি কোনোবাই পাইছে তেনেহ'লে তাৰ ৰানিং কেনেকুৱা হ'ব লাগিব। যদি এভাৰেজ তামোলপুৰ ডিষ্ট্ৰিক্টৰ মানুহবিলাকে 34 পাইছে তেনেহ'লে ভাবকচোন তাৰ ৰানিং কেনেকৈ হ'ব লাগিব, জাম্প কেনেকৈ হ'ব লাগিব। ঠিক আছে, জাম্প মই মানিলোঁ, এক্সেপ্ট মাৰিলে 20 আউট অফ 20 পাইলে। ৰানিঙত 14 পোৱা মানে সি কি 10 মিনিটৰ এৰাউণ্ডত দৌৰিছে নেকি? সি 11 মিনিট ক্ৰছ কৰি পেলাই 10 মিনিটৰ এৰাউণ্ডত দৌৰিছে নেকি? আৰু চব মানুহে তেনেকৈয়ে দৌৰিছে নেকি? সেইটোতো এটা কুৱেশ্যনেবল কুৱেশ্যন, হয়নে? চ' এইবিলাক কথা চোৱাৰ পিছত যোনটো আপুনি কুৱেশ্যন সুধি আছে ছাৰ ছেকেণ্ড লিষ্ট আহিব নেকি, মোক প্ৰবল চান্স লাগি আছে যে ছেকেণ্ড লিষ্ট আহিব পাৰে, হয়নে? ডাইৰেক্টলিতো আমি কনফাৰ্ম ক'ব নোৱাৰোঁ, বিকজ এতিয়ালৈকেতো অফিচিয়েল একো আপডেট পোৱা নাই। না নটিচ আহিছে, না ছাৰ আমাৰ CM ছাৰৰ ফালৰ পৰা একো গম পাইছোঁ, না আমাৰ অফিচিয়েলি আমাৰ অসম আৰক্ষীৰ পৰা কিবা এটা আপডেট পাইছোঁ। চ' সেইটো বিষয়তো আমি ডাইৰেক্টলি ক'ব নোৱাৰি ছেকেণ্ড লিষ্ট আহিব। বাট য়েছ, কেতিয়াবা যদি এনেকুৱা কণ্ডিশ্যন হয় তেনেহ'লে 2-3 দিনৰ ভিতৰত আপুনি ছেকেণ্ড লিষ্টৰ কিবা আপডেট পাব পাৰে। ঠিক আছে, এতিয়া যোৱাকালি দিছে, চ' আজি এদিন হৈছে, অহাকালি দিন আছে, এই দুদিনৰ ভিতৰত কিবা এটা আপডেট পাব নেকি আপুনি? আৰু যদি আপডেট পায় মই চবতকৈ বেছি খুচি হ'ম, কাৰণ আপোনাৰ যদি চিলেকশ্যন হৈ যায় আই উইল ৰিয়েলি এপ্ৰিচিয়েট দেট, হয়নে? সঁচা কথা এইটো, কাৰণ আপুনি বহুত হাৰ্ডৱৰ্ক কৰিছে, আপুনি বহুত কষ্ট কৰিছে। ছেকেণ্ডলি চাহাটো বহুতেই ইম্পৰ্টেণ্ট, বিকজ এনেকুৱা যদি কাট অফ যায় দেন বহুত মানুহ ডিমটিভেট হৈ যায়, বহুত ষ্টুডেণ্ট, বহুত কেণ্ডিডেট ডিমটিভেট হৈ যায়। মই ষ্টাৰ্টিঙৰ পৰা বহুত কমেণ্ট পাই আছোঁ, মই আমাৰ যোনটো গ্ৰুপ আছে তাত আপোনাৰ ডিছকাশ্যন চাওঁ, যেনেকুৱা ডিছকাশ্যন মই দেখা পাওঁ মোক নিজে বেয়া লাগে, বিকজ সেইটো বহুত মানুহে বহুত গৰীব বৰ্গৰ পৰা, বহুত তেনেকুৱা ঘৰৰ পৰা আহি পেলাই প্ৰিপেৰেশ্যন কৰি আছিলে, নিজৰ যোনটো আপোনাৰ ৰানিং কৰি আছিলে, ফিজিকেলৰ কাৰণে এক্সাম দিছিলে, তাৰপিছত যদি তেনেকুৱা মানুহৰ চিলেকশ্যন নহয় তেনেহ'লে বহুত বেয়া লাগে, হয়নে? চ' এনেকুৱা কাট অফ যোনটো দেখা পালোঁ, এইটো কাট অফটো মোৰ হিচাপত বহুতেই হাই। আই ৰিয়েলি এপ্ৰিচিয়েট কি যদি কিবা এটা ছেকেণ্ড লিষ্ট যদি দিয়ে দেন বহুতেই মই নিজে ভাল পাম, বিকজ যোনজন ষ্টুডেণ্টে এতিয়া ডিমটিভেট হৈ পেলাই বহি আছে, দুখী হৈ পেলাই, মন বেয়া কৰি পেলাই বহি আছে, সিহঁতে অলপ সাহস পাব যে য়েছ, আমাৰ লগত আমাৰ চৰকাৰ আমাৰ লগত আছে, আমাৰ CM ছাৰ আমাৰ লগত আছে, আমাৰ অসম আৰক্ষী আমাৰ লগত আছে। চ' সেইটো এটা ভাল কথা। আমি উই ৰিয়েলি এপ্ৰিচিয়েট, মই ৰিয়েলি ৰিকুৱেষ্ট কৰোঁ আমাৰ এথৰিটিক যে প্লিজ ছাৰ অলপ চাওক এইটো, অলপ প্লিজ এইটো চাওক, চাই পেলাই কিবা এটা ইয়াৰ ওপৰত চৰ্চা কৰক, বিকজ যোনটো কাট অফ গৈছে সেইটো বহুত হাই কাট অফ ছাৰ, বিকজ বহুত মানুহে আমাৰ এটলিষ্ট মই যিমান মানুহৰ লগত কানেক্টেড আছোঁ আমাৰ গ্ৰুপত, অসম পুলিচৰ যোনটো প্ৰিপেৰেশ্যন কৰি আছে আমাৰ ল'ৰাবিলাক, কেণ্ডিডেটবিলাক, ছোৱালীবিলাক, ভাই ভণ্টি যিমান আছিলে, যিমান আমাৰ গ্ৰুপত কানেক্টেড আছে, চবৰ মই যদি ৰেছপন্সটো চাওঁ দেন দে আৰ নট ফিলিং হেপ্পী ছাৰ, দে আৰ ৰিয়েলি ছেড। সিহঁতৰ মনত বহুত দুখ, এতিয়া এই মুহূৰ্তত বহুত দুখ আছে সিহঁতৰ মনত, বিকজ দে আৰ প্ৰিপেয়াৰিং ফৰ দিছ এক্সাম বাই হাৰ্ট এণ্ড চ'ল, নহয় সিহঁতে নিজৰ মনৰ ভিতৰৰ পৰা নিজৰ যোনটো এইম আছে সেইটোৰ কাৰণে ফুল্লি ডেডিকেট আছিলে, সিহঁতে নিজৰ বেষ্ট দিছে ছাৰ। তাৰপিছত যদি 54, 53 নম্বৰ পোৱাৰ পিছত, 52 পোৱাৰ পিছত যদি নাম নাহে ছাৰ, দেন দে উইল ৰিয়েলি বি ভেৰি 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 আনহেপ্পী, হয়নে? সিহঁতে যোনটো সিহঁতৰ এম আছিলে সেইটো এমৰ পৰা সিহঁতে ৰাস্তাটো আঁতৰাই দিব, গম পাইছে? চ' প্লিজ আই ৰিকুৱেষ্ট ইউ যে সিহঁতৰ অলপ চাওক ছাৰ, সিহঁতৰ বিষয়ে অলপ ভাবক, বিকজ এইটো যোনটো কাট অফ আছে এইটো কাট অফৰ বিষয়ে অলপ চৰ্চা কৰাটো ইম্পৰ্টেণ্ট, এইটো কাট অফক অলপ নৰ্মেলাইজ কৰাটো ইম্পৰ্টেণ্ট, বিকজ যদি 34 কোনোবা জেগাৰ কাট অফ গৈছে, এই পইণ্ট অফ ডিছকাশ্যন এইটো হৈ যায়, বিকজ যদি 34 কোনোবা এটা জেগাৰ এভাৰেজ মাৰ্ক হৈ যায় দেন ইট ইজ নট ছামথিং যে আমি সেইটো জেগাৰ সেইটো ষ্টেটমেণ্ট বা সেইটো কাট অফৰ বিষয়ে কুৱেশ্যন নকৰোঁ, হয়নে? ইটছ এ পইণ্ট অফ কুৱেশ্যন ন ছাৰ। চ' প্লিজ মই ৰিয়েলি ৰিকুৱেষ্ট কৰোঁ আমাৰ অসম পুলিচ অথৰিটিক, ৰিয়েলি ৰিকুৱেষ্ট কৰোঁ আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক, মই ৰিয়েলি ৰিকুৱেষ্ট কৰোঁ অল দ্য কনচাৰ্ণ অথৰিটি ৰিগাৰ্ডিং দিছ কাট অফ অৰ দ্য চিলেকশ্যন অফ ইন আছাম পুলিচ। চ' প্লিজ ছাৰ, প্লিজ আই ৰিয়েলি ৰিকুৱেষ্ট যে এইটো বিষয়ে অলপ চাওক, এণ্ড এইটো যোনটো প্ৰব্লেম আছে চবৰে এইটো ছল্ভ কৰিব, বিকজ আৱাৰ যিমান কেণ্ডিডেট আছে দে আৰ ৰিয়েলি আনহেপ্পী। আৰু যদি এইটো কিবা যদি ইয়াক নৰ্মেলাইজ কৰিব পাৰি দেন প্লিজ চেষ্টা কৰিব, এণ্ড ইটছ মাই অনলি ৰিকুৱেষ্ট টু ইউ। মই একো ইয়াত নিজৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব নোৱাৰোঁ, মই এটাই কাম কৰিব পাৰোঁ, মই ৰিকুৱেষ্ট কৰিব পাৰোঁ অন দ্য বিহাফ অফ মাই DSP ফেমিলি, যিমান মোৰ লগত জড়িত আছে, মোৰ কেণ্ডিডেটবিলাক, ভাই ভণ্টিবিলাক, সিহঁতৰ বিহাফত আই কেন অনলি ডু ৰিকুৱেষ্ট টু ইউ ছাৰ। চ' প্লিজ এবাৰ চাব এইটো
কনচাৰ্ণৰ বিষয়, এইটো যোনটো প্ৰব্লেম হৈ আছে এইটো বিষয় ছাৰ। চ' ডেট ইজ অনলি দ্য থিং। এণ্ড ৰিগাৰ্ডিং এপিআৰৰ যোনটো কৈ আছিলে যে দুটামান কাট অফ মাৰিছে, চ' সেইটো দুটামান কাট অফ ভাইটি মাৰিবই, বিকজ দুইবাৰ পোষ্ট এপ্লাই হৈছে। চ' সিহঁতে দুবাৰকৈ কাট অফ মাৰিছে, ৰিটাৰ্ণতো ছেম যাব আৰু এপইণ্টমেণ্টো ছেম হ'ব। চ' সেইটো বিষয়ে তোমালোকে গম পালা। আৰু কাট অফ অভাৰঅল এপিআৰ এবি ইউবি চবৰে হাই গৈছে, চ' সেইটো এটা পইণ্ট অফ ডিছকাশ্যন হয়। কিন্তু এতিয়াৰ কাৰণে যদি চিলেকশ্যন হোৱাও নাই ভাইটি, ৱেইট কৰিব নালাগে, তোমালোকে প্ৰিপেৰেশ্যন চলাই থাকা, ঠিক আছে। কাৰণ এবাৰ মাত্ৰ পোষ্ট হয়, নেক্সট টাইম আৰু পোষ্ট আহিব, হয়নে? তোমালোকে নিজৰ যোন প্ৰিপেৰেশ্যন আছে সেইটো অল পইণ্ট ৰাখা, আৰু যাৰ চিলেকশ্যন হৈছে সিহঁতৰ ৰিটেলৰ কাৰণে বহুত ভালকৈ পঢ়িবা, বিকজ যিহেতু তোমালোকে এইটো ষ্টেজ ক্লিয়াৰ কৰিলা, নেক্সট ষ্টেজ বহুতেই ক্ৰুচিয়েল হয়। ৰিটেন এক্সাম বহুতেই ক্ৰুচিয়েল, তোমালোকৰ চিলেকশ্যনৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট, হয়নে? ৰিটেন ভাল হ'লে চিলেকশ্যন হোৱাটো 100% হৈ যায়, বুজি পাইছা? চ' সেইটো মনত ৰাখিবা। আৰু ৰিগাৰ্ডিং ছেকেণ্ড লিষ্ট যদি 2-3 দিন সময় দিয়া, আজি আৰু কালিৰ সময় দিয়া, এই দুদিনৰ ভিতৰত ছেকেণ্ড লিষ্ট আহিব লাগে। যদি আহে বহুত ভাল হয়, যদি নাহে এই দুদিনৰ ভিতৰত, তেনেহ'লে চান্সেছো নাই অহা, ঠিক আছে? এইটো মনত ৰাখিবা। এণ্ড ৰিয়েলি আই ৰিকুৱেষ্ট দ্য এথৰিটি, যদি কোনোবা এথৰিটি, অসম পুলিচ এথৰিটি যোনে এই কাট অফৰ বিষয়ে ইয়াৰ লগত কানেকশ্যনত আছে, বা they are the concerned authority for this, so I really request all them, I humbly request all them ki please sir এইটো বিষয় চাব, বিকজ এইটো যোনটো কাট অফ আছে, এইটো কাট অফৰ বিষয়ে অলপ হ'লেও চৰ্চা কৰক, ইয়াত নৰ্মেলাইজ কৰক, চ' দেট অল দ্য কেণ্ডিডেট যোনে ইমান বছৰৰ পৰা, ইমান দিনৰ পৰা নিজৰ হাৰ্ডৱৰ্ক কৰি গৈ আছে, নিজৰ ফালৰ পৰা বেষ্ট দি গৈ আছে, চ' সিহঁতেও অলপ চান্স পাওক যে সিহঁতে আমাৰ ষ্টেটক ছাৰ্ভ কৰিব পাওক, হয়নে? চ' সেইটো মোৰ এটা ৰিকুৱেষ্ট। চ' মোৰ ফালৰ পৰা ইমানেই ক'ব পাৰোঁ। বাকী সকলোৱে নিজৰ যোনটো এইম হয়, এইমৰ পৰা ডাইভাৰ্ট নহ'ব, মন বেয়া নকৰিব। যদি এক্সাম বেয়াও হৈছে, মন বেয়া নকৰিব, আৰামত প্ৰিপেৰেশ্যন কৰি থাকক। আৰু যাৰ ভাল হৈছে, আৰু ৰিয়েলি কংগ্ৰেচুলেট এভৰিৱান। আকৌ মই কংগ্ৰেচুলেশ্যন কৈ আছোঁ সকলোকে, আপোনাৰ যোনটো হাৰ্ডৱৰ্ক আছিলে সেইটো আজি ডিছপ্লে হৈছে। বাকী ৰিটাৰ্ণৰ কাৰণে পঢ়ি থাকক। জয় হিন্দ, জয় ভাৰত।